দেখা গৈছে আপুনি সামগ্ৰিক সমষ্টিৰ বিভিন্ন জেগাত ঘূৰি আছে আৰু যিহেতু অনাগত ২৬ৰ নিৰ্বাচন আহি আছে তাৰ কাৰণে আপুনি কি প্ৰস্তুতি আৰম্ভ কৰিছে? মই মানে চামাগুৰি সমষ্টিত আগৰ চামাগুৰি সমষ্টিটো নাই, এতিয়া নতুনকৈ যে আহিছে, মই সেইকাৰণে আজি বকত গাঁও জিলা পৰিষদৰ বৰবিটি আজি গাঁও পঞ্চায়তটোত অলপ ঘূৰা-ঘূৰি কৰি আহি শিংমাৰী জিলা পৰিষদত সোমাইছোঁ। শিংমাৰী জিলা পৰিষদ পশ্চিম শিংমাৰী মছজিদত মাগৰিবৰ নমাজ পঢ়ি এতিয়া শিংমাৰীলৈ আহিলোঁ, আপুনি মোক লগ পালে। গতিকে মই 4খন জেপিচিত ঘূৰা-ঘূৰি কৰাৰ পিছত মানে এটা চূড়ান্ত সিদ্ধান্ত ল'ম, ক'ৰ পৰা খেলিম, কি কৰিম। কিন্তু খেলাটো মোটামুটি অহা 26ত চামাগুৰি সমষ্টিত মই প্ৰতিনিধিত্ব আগবঢ়াম, এইটো ফাইনেল কথা। এটা সময়ত আমি দেখিবলৈ পাইছিলোঁ যে অসমৰ সংখ্যালঘু ৰাইজৰ এজন শক্তিশালী নেতা আছিল আৰু আপুনি ৰূপৈহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক হয় আৰু আপোনাক ৰাইজে কেনেকুৱা সঁহাৰি দিছে? চাওক, মই য'তে গৈ আছোঁ মোটামুটি ৰাইজৰ এটা সঁহাৰি পাই আছোঁ। এতিয়াতো মই কোনো দলৰ হৈ কেম্পেইন কৰা নাই, মই ব্যক্তিগতভাৱে মানুহৰ পৰা এটা দুৱা বিচাৰি আছোঁ আৰু মানুহখিনিৰ লগত অলপ যোগাযোগ কৰি আছোঁ। বিশেষকৈ আপোনাৰ শিংমাৰী জিলা পৰিষদ, আপোনাৰ বকতগাঁও জিলা পৰিষদ, এনে ঘৰাজান জিলা পৰিষদটোতো পুৰণা ৰূপৈহাট সমষ্টিৰ বেছিভাগ গাঁও পঞ্চায়ত, এইটোতো মই মোক চিনি পায়। যেনেকৈ বাজিয়াগাঁও জিলা পৰিষদৰ বৰঘাট গাঁও পঞ্চায়ত, গেৰিকি গাঁও পঞ্চায়ত, জৌমাৰী গাঁও পঞ্চায়ত, এইবিলাকতো পুৰণা ৰূপৈহাট সমষ্টি। সময়তো আপুনি চামগুৰি ৰূপপুৰ দুয়োটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আগৰ যিটো জেনেৰেশ্যন আছে সেইটোতো চিনি পায়, নতুন প্ৰজন্মৰ ভোটাৰে আপোনাক না, যিসকল ধৰক ফেচবুক, টিভি, টেলিভিশ্যনৰ লগত যোগাযোগ আছে, তেখেতসকলে নতুন জেনেৰেশ্যনক চিনি পায়। আৰু পুৰণা মানুহতো ধৰক যিসকলৰ ৬০ৰ ওপৰত বয়স আছে, প্ৰত্যেকজন মানুহে মোক ব্যক্তিগত চিনি পায়। যিহেতু ৯১ চনত মই ৰূপহী সমষ্টি আৰু চামাগুৰি সমষ্টিত দুটাত মই খেলিছিলোঁ আৰু প্ৰায় ১৫-১৬ ভোটৰ ব্যৱধানত মৰহুম আলহাজ নুৰ হুছেইন চাহাবৰ লগত মই পৰাজিত হৈছিলোঁ আৰু ৰূপহীহাটত মই ৰছিদুল হক চাহাবৰ লগতো মই পৰাজিত হৈছিলোঁ। ৯১ চনত দুটা সমষ্টিত কণ্টেষ্ট কৰিছিলোঁ। গতিকে অহাবাৰতো আৰু দুটা সমষ্টিত মই কণ্টেষ্ট নকৰোঁ। বৰ্তমান ডেলিমিনেশ্যনত আপুনি চামগুৰি সমষ্টিত কৰিছে? হয়। এই কথাটো কিন্তু ৰাইজৰ মাজত অলপ মানে নাই, মই এতিয়া বহুত মানুহে নাজানে, মোৰ হাতীপুখুৰী গাঁও পঞ্চায়ত ৰূপহীহাট সমষ্টিৰ পৰা যে আপোনাৰ নতুন চামাগুৰি সমষ্টিত পৰিছে, এই কথাটো চামাগুৰি সমষ্টিত বহুত মানুহে নাজানে। মই বকতগাঁও জিলা পৰিষদতো গৈ গম পালোঁ এই কথাটো। শিংমাৰী জিলা পৰিষদৰ বহুত জেগাত ইণ্টেৰিয়ৰ প্লেচবিলাকত মই গৈ আছোঁ, মই ভিতৰুৱা অঞ্চলবিলাকতহে গৈ আছোঁ বেছিভাগ। কাৰণ বহুত মানুহে নাজানে। আজিও মোক পশ্চিম শিংমাৰীত মোক সুধিছে, মাগৰিবৰ নমাজ পঢ়ি যেতিয়া এটা দোকানত বহিছোঁ, যে আপুনি চামাগুৰি সমষ্টিত নে ৰূপহী সমষ্টিত? গতিকে মই কৈছোঁ যে না, মইতো এতিয়া ৰূপহী সমষ্টিত মই চামাগুৰি সমষ্টিত আছোঁ। গতিকে এই কথাটো মই সাধাৰণ মানুহক জনাব, যিসকল মানে মেজৰিটি ভোটাৰ, বহুতেই নাজানে মই যে চামাগুৰি সমষ্টিত পঢ়িছোঁ। মোৰ গাঁও পঞ্চায়তখন হাতীপুখুৰী যে চামাগুৰিত পৰিছে, মই এতিয়া গম পাই আছোঁ আজি। এতিয়া মানে আপোনাৰ এশতাংশ মই নিশ্চিত যে আপুনি 26ত যদি আপোনাক আল্লাহ বা ভগৱানে জীয়াই ৰাখে আপুনি নিৰ্বাচন খেলিব। 100%। যদি আল্লাহ মোক জীয়াই ৰাখে, ইনশাআল্লাহ, আল্লাহ যদি মোক সহায় কৰে, শাৰীৰিকভাৱে, মানসিকভাৱে, নৈতিকভাৱে, চবভাৱে যদি সুস্থ থাকোঁ, সুস্থতাওতো এটা নিয়ামত। যদি আল্লাহ মোক সুস্থ ৰাখে শাৰীৰিকভাৱে, মানসিকভাৱে, তেনেহ'লে ইনশাআল্লাহ মই অহা 26ত চামাগুৰিত এজন প্ৰাৰ্থী। ঠিক আছে।